মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কি হ'ল তৃতীয় শ্ৰেণীৰ যিটো নেৰিটছৰ পৰীক্ষা আহি পালে, হয়নে নহয়? এতিয়া তোমালোকে পঢ়িব কি লাগে বহুতে সেইটোৱে নাজানে। আমাৰ ভিডিঅ'বিলাক চালে বা ক্লাছবিলাক কৰিলে সম্পূৰ্ণ গম পাবা। এইখন হৈছে আৰ্হি কুৱেশ্যন পেপাৰ, য'ত তোমালোক কেনেধৰণৰ প্ৰশ্ন আহে বা কি প্ৰশ্ন আহে সকলো জানিব পাৰিবা লাষ্টলৈকে যদি ভিডিঅ'টো চোৱা। ছাত্ৰ ছাত্ৰীসকল, তাৰ আগতে তোমালোক জনাই থওঁ, তোমালোকৰ বাবে এখন ইবুক প্ৰস্তুত কৰা হৈছে, য'ত কুৱেশ্যন এনচাৰবিলাক পাবা। বহুতে নাজানে কি পঢ়িব লাগে কি পঢ়িব নালাগে, আমাৰ ইবুকখন ল'ব পাৰিবা। বেছি পইচা নহয়, মাত্ৰ 30 টকা। ঠিক আছে, 30 টকাতে তোমালোকে কি কৰিব পাৰিবা, নোটছবিলাক সম্পূৰ্ণ পাই যাবা। তাৰ বাবে কি কৰিব লাগিব, তোমালোকে হোৱাটছএপ নম্বৰত SMS দিব লাগিব, যিটো নম্বৰ আছে সেইটোত, যে মোক ক্লাছ 3 ইবুকখন লাগে। ঠিক আছে, সেইটো দিয়াৰ লগে লগে তোমালোকক নোটছ এখন QR কোড দিয়া হ'ব, তাতে মাত্ৰ 30 টকা এটা তোমালোকৰ মা দেউতাই পঠিওৱাৰ লগে লগে তোমালোকৰ বাবে দিয়া হ'ব হোৱাটছএপত PDF হিচাপে, আৰু PDFতে তোমালোকে ধুনীয়াকৈ পঢ়িব পাৰিবা। এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছোঁ। অসমীয়া ব্যাকৰণৰ পৰা যিহেতু তোমালোকৰ 2 নম্বৰকে এটাত থাকে, গতিকে অসমীয়া ব্যাকৰণখিনি প্ৰথম চাই লওঁ। স্বৰবৰ্ণৰ সহায় লৈ এনেকুৱা প্ৰশ্নবিলাক আহিব, আৰ্হি কুৱেশ্যন পেপাৰ, অফিচিয়েলি কুৱেশ্যন পেপাৰ। ঠিক আছে, অফিচিয়েলি এইখন। স্বৰবৰ্ণৰ সহায় লৈ যিবোৰ বৰ্ণ উচ্চাৰণ কৰিব পাৰে সেইবোৰ বৰ্ণক কি বুলি কোৱা হয়? ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়। কি বৰ্ণ? ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়। তাৰপিছত নেক্সটটো চোৱা। নেক্সটটো কি হৈছে? পৰিশ্ৰমীৰ বিপৰীতাৰ্থক শব্দ এলেহুৱা, কিন্তু অগ্ৰজৰ বিপৰীতাৰ্থক শব্দ কি হ'ব? অনুজ হ'ব। ঠিক আছে, অনুজ হ'ব অগ্ৰজৰ বিপৰীতাৰ্থক শব্দ। তাৰপিছত নেক্সট হৈছে একে শ্ৰেণীত পঢ়াক সহপাঠী বুলি কোৱা হয়। তোমালোকে অসমীয়া ব্যাকৰণ পাইছা এইবিলাক। একে শ্ৰেণীত পঢ়াবিলাক কি বুলি কোৱা হয়? সহপাঠী। তেন্তে একে গুৰুৰ শিষ্য, কিন্তু একে গুৰুৰ শিষ্যক কি বুলি কোৱা হয়? একে গুৰুৰ শিষ্যক কোৱা হয় হৰি ভকত। ঠিক আছে। 4 নম্বৰ হৈছে পাৰ্গতৰ সমাৰ্থক শব্দ হৈছে নিপুণ। পাৰ্গতৰ সমাৰ্থক শব্দ হৈছে নিপুণ। তেন্তে পদুমৰ সমাৰ্থক শব্দ কি হ'ব? পদুমৰ সমাৰ্থক শব্দ হৈছে নলিনী। ঠিক আছে, নলিনী। নেক্সট হৈছে তিমিৰ শব্দৰ অৰ্থ কি? তিমিৰ শব্দৰ অৰ্থ হৈছে অন্ধকাৰ। কত হ'ব? শুদ্ধ উত্তৰ। মনত ৰাখিবা হা, এনেকুৱা প্ৰশ্নবিলাক মনত ৰাখিবা। তাৰপিছত আছে খ, পৰিৱেশ অধ্যয়নৰ 5টা প্ৰশ্নত প্ৰতিটোতে 2 নম্বৰ কৈ থাকিব। বাথৌ পূজা কোন জনগোষ্ঠীয়ে পালন কৰে? বাথৌ পূজা বড়ো জনগোষ্ঠীয়ে পালন কৰে। গৰুৰ পোৱালিক দামুৰি বোলে, কিন্তু মাছৰ পোৱালিক কি বুলি কোৱা হয়? পোনা। ঠিক আছে। সাধুকথাৰ কুকি ৰচক কোন হৈছে? সাধুকথাৰ কুকি হৈছে লক্ষ্মীনাথ বেজবৰুৱা। সুভাষ চন্দ্ৰ বসুক কি বুলি জনা যায়? সুভাষ চন্দ্ৰ বসুক নেতাজী সুভাষ চন্দ্ৰ বসু। যোৱাকালি তেখেতৰ কি হৈ গ'ল? তেখেতৰ নেতাজী দিৱস পালন কৰিছে, হয় নহয়? গতিকে নেতাজী সুভাষ চন্দ্ৰ বসুৰ যোৱাকালি জন্মদিন আছিল, হয় নহয়? খ্ৰীষ্টান ধৰ্মৰ ধৰ্মপুথিখনৰ নাম যদি বাইবেল হয়, তেন্তে ইছলাম ধৰ্মৰ ধৰ্মপুথিখনৰ নাম কি হ'ব? সেইখন হৈছে কোৰাণ শ্বৰীফ। ঠিক আছে, কি হ'ব? কোৰাণ হ'ব। ঠিক আছে, নেক্সটটো চোৱা। তাৰপিছত আছে গটো 5টা সাধাৰণ গণিতৰ ওপৰত। ঠিক আছে, সাধাৰণ গণিতৰ ওপৰত চাবা। অংকৰে লিখা 9,07,599। ইয়াত কোনটো হ'ব? 9,07,599 যদি চাওঁ এইটো হ'ব, কাৰণ 3টা অংকৰ পিছত হেৰি হ'ব, কমা থাকিব, গতিকে কোনটো হ'ব? গটো হ'ব। যুগ্ম অথচ মৌলিক সংখ্যা কি? যুগ্ম আৰু মৌলিক সংখ্যা যদি চাওঁ তেতিয়াহ'লে 2 হ'ব। 2টো যুগ্ম সংখ্যাও হয়, মৌলিক সংখ্যাও হয়। তাৰপিছত নেক্সট হৈছে 3 নম্বৰটো, যদি 12 যদি যুগ্ম সংখ্যা হয়, তেনে 11 কি সংখ্যা? 11টো যুগ্ম সংখ্যা, গতিকে গটো হ'ব শুদ্ধ উত্তৰ। দুটা সংখ্যাৰ যোগফল 846, তাৰে এটা 621 হলে আনটো কিমান হ'ব? দুটা সংখ্যাৰ যোগফল কিমান? 846, তাৰে এটা সংখ্যা কিমান বুলি কৈছে? 621। তেতিয়াহ'লে নেক্সট সংখ্যাটো কি হ'ব? 6 পৰা 1 গ'লে 4, 6 পৰা 1 গ'লে 5, তাৰপিছত ইয়াত কি থাকিল? 4 পৰা 2 গ'লে 2, 8 পৰা 2 গ'লে 2, 225 হ'ব। কত হ'ব? শুদ্ধ। 71 যোগ 0 মাইনাছ এনেকুৱা আৰু 71 যোগ 0 বিয়োগ 4 পূৰণ 0। এতিয়া আমি কি কৰিম? আমি সদায় প্ৰথমতে কি আছে 71 মই কৰিয়ে দিছো বাৰু, যোগ 0 বিয়োগ
4 4 তাৰ পূৰণ 0 কিমান হ'ব প্ৰথম আমি সদায় পূৰণটো কৰিব লাগিব 71 ৰাখা যোগ তাৰপিছত 0 4 প্ৰথম পূৰণটো কৰিলে 0 দি 8ক কেইবাৰ যাব 8ক 0 বাৰ যাব 0 পৰা 0 গ'লে 0 হ'ব কিমান হ'ব 71 হ'ব লাগে এনসাৰ কিন্তু আছে নে ইয়াত অপচনত নাই গতিকে 71 যদি নাই তেতিয়া হলে কি হ'ব তেতিয়া হলে কোনটো হ'ব এটাও নহয় হ'ব অপচন ঠিক আছে এটাও নহয় নেক্সট হৈছে সাধাৰণ জ্ঞানৰ ওপৰত কোনবিধ স্তনপায়ী প্ৰাণী উৰিব পাৰে সেইটো হৈছে কোনবিধ স্তনপায়ী উৰিব পাৰে বাদুলি ঠিক আছে ৰামধেনুৰ ৰং যদি 7টা হয় তেনেহলে জাতীয় পতাকাৰ ৰং সকলোৱে জানে কেইটা 3টা ক্ৰিকেট খেল এখনত এটা দলত 11 জন খেলুৱৈ থাকে তেন্তে বেসবলত কেইজন থাকে 9 জন থাকে ঠিক আছে বেসবলত 9 জন থাকে নেটত সাৰ্চ কৰি চাবাচোন বেসবল কেনেকৈ খেলে মানে গম পাবা হাজোৰ পুৱামক্কা কোনে সজাইছিল তেখেত হৈছে গিয়াসউদ্দিন আউলিয়া ঠিক আছে নেক্সট হৈছে কোনজন অসমীয়া সাহিত্যিকৰ জন্মদিনটো শিশু দিন হিচাপে পালন কৰে এইটো তোমালোকে কমেন্ট কৰি জনাবাচোন কি হয় ঠিক আছে কমেন্ট কৰি জনাবা মই সকলোৰে এছএমএছ পঢ়ি চাবলৈ চেষ্টা কৰিম নেক্সট হৈছে ছবি চিনাক্তকৰণ কাখৰ চিত্ৰত দিয়া ব্যক্তিগৰাকীক অসমত কি নামে জনা যায় তেখেত হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা গোটেই ৰূপকোঁৱৰ হিচাপে জনা যায় কাখৰ চিত্ৰত দিয়া খেলৰ সঁজুলিবিধ কি খেলৰ এইটো হৈছে বেডমিণ্টন খেলৰ ঠিক আছে কক কাখত দিয়া ফুলবিধক আমি কি নামে জানো সেইটো হৈছে গোলাপ ফুল ঠিক আছে ছবিত দিয়া জন্তুটোৰ নাম কি ছবিত দিয়া জন্তুটোৰ নাম হৈছে কেংগাৰু নেক্সট তল কাখৰ ছবিত দিয়া পৃথিৱী বিখ্যাত শক্তিপীঠ কামাখ্যা মন্দিৰটো অসমৰ কোন পাহাৰত আছে অসমৰ নীলাচল পাহাৰত আছে বাকি নিশ্চয় তোমালোকে গম পালা তৃতীয় শ্ৰেণীৰ বাবে এইখিনি আছিল আৰু তোমালোকৰ চেনেলত আমাৰ চেনেলত তোমালোকৰ কাৰণে দি দিম ভিডিঅ' ইম্পৰ্টেণ্ট আৰু ইবুকখন ল'বলৈ সুবিধাই হ'ব তোমালোকে নিজে পঢ়িব পাৰিবা ঠিক আছে ইবুকখন ল'বৰ কাৰণে হোৱাটছএপটো এছএমএছ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহে তোমালোকে ভিডিঅ'বিলাক পাই থাকিবা